আমাৰ ঘৰটো কৃষ্ণক ৰাখিবলৈ আমাৰ দুখন ঘৰ এখন আমাৰ উদ্ধৱক চিনাকি কৰি দিয়া ঘৰ মোহৰক সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ এখন ঘৰ এইখন ঘৰতো আপুনি কৃষ্ণক ৰাখিব লাগিব গতিকে আপুনি প্ৰত্যেক দিনে ঈশ্বৰৰ গুণনাম ল'ব লাগিব তেতিয়া কৃষ্ণ আপোনাৰ হৃদয়ত থাকিব যাৰ হৃদয়ত কৃষ্ণ থাকিব সি আনন্দত থাকিব আৰু যাৰ হৃদয়ত কৃষ্ণ নাথাকে সি হাঁহিব নোৱাৰে তাৰ মনত সদায় দুখ বেদনা থাকিব এতিয়া আপুনিহে জানিব আপোনাৰ ঘৰত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে কাৰণ আপোনাক যিজনে চলাই আছে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমি মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয় নে নহয় আমি তেওঁৰ অংশ জীৱ হয় নে নহয় তোমাৰে সেই অংশ আমি যত জীৱ যাক গতিকে তেওঁৰ অংশ জীৱ আমি আমাৰ লগতো সখী হৈ আছে এতিয়া ভুল কৰাই বুলি আকৌ সকিয়াই দিছে সাৰথীৰ কহু ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা এই ৰথখন মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনত ৰাখিবা অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে আমাৰ ৰথখন যদি অৰ্জুনৰ ৰথখন কৃষ্ণ চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখন কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য হইল তাৰ আমাৰ এতিয়া সমাজত মানুহবিলাকে যিজন কৃষ্ণ আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ সময়ৰ অৱকাশ নাই তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব গুণে ধৰিব দেই মনত ৰাখিব গতিকে যিজন থকাৰ কাৰণে আপুনি চৈতন্য হৈ আছে চকুৰে দেখাৰ পৰা ধৰি আপুনি জীয়াই আছে সেইজনক যদি আপোনাৰ ৰথখন যিজনে পৰিচালনা কৰি আছে সেই ৰথৰ মানে পৰিচালকজনক যদি আপুনি আহাৰ পানী খাব নিদিয়ে তেওঁ আপোনাৰ ৰথখন ভালকৈ চলাব নেকি আপুনি বহুত দামী গাড়ী এখন আনি ড্ৰাইভাৰ এটাক উঠাই লৈ পেলাই দিনৰ দিনটো 24 ঘণ্টা ঘূৰাই আছে কিন্তু খাবলৈ দিয়া নাই সেইজন ড্ৰাইভাৰে আপোনাৰ গাড়ীখন দামী হ'ল বুলি ভালকৈ চলাব পাৰিব নেকি ক'ৰবাত নি গছত খুন্দিয়াই নিজেও মৰিব আপোনাকো মাৰিব এইটো যেনেকৈ বাস্তৱ সত্য আমাক চলাই থকা কৃষ্ণ আমি তেওঁক আহাৰ দিছোঁ নে নাই আমাৰ এইজন ড্ৰাইভাৰক আমি আহাৰ দিছোঁ নে নাই আমাৰ আহাৰ কৃষ্ণৰ আহাৰটো কি এনেকৈ আমি দিয়া অন্য ড্ৰাইভাৰক দিয়া ভাত পানীৰ দৰে দিব নালাগিব সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম দেৱে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ হৃদয়ত থকা কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগে ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈ থাকিব খাওঁতে শুওঁতে বৰ্জৰ গোপীসকলে ভাত ৰান্ধনতে দধি কিৰাওঁতে দধি মথনতে কাঁহী বাতি ধুৱন্তে কেঁচুৱা নিচুকাওঁতে কাঁহী মানে সকলো সময়তে আমি ঈশ্বৰৰ নাম লৈ থাকিব লাগে চোতালো সাৰি আছে বৰগীতো গাই আছে চোতালো চফা হ'ব হৃদয়ো চফা হ'ব কাঁহী বাতিও ধুই আছে দিহানামো গাই আছে কাঁহী বাতিও চফা হ'ব হৃদয়ো চফা হ'ব গতিকে কৰ্মৰ মাজতে যাতে আমি ঈশ্বৰৰ নাম লৈ পেলাই আমি যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ আৰু আপুনি কৃষ্ণৰ নাম ল'লে কৃষ্ণই আহাৰ পাব কৃষ্ণই আহাৰ যেতিয়া পাব আপোনাৰ শৰীৰত চৈতন্য হৈ থাকিব আপোনাৰ চৈতন্য হৈ থাকিলে আপুনি হাঁহিব পাৰিব আনন্দ কৰিব পাৰিব সুখত থাকিব পাৰিব যিজন মানুহে কৃষ্ণক আহাৰেই নিদিয়ে কেৱল নিজৰ সুখৰ কাৰণে চিন্তা কৰি আছে সেইজন মানুহে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ মনত ৰাখিব কথাটো কৃষ্ণক এৰি কোনো সুখী হ'ব নোৱাৰে আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত মানুহে কৃষ্ণক এৰি মই কৰিছোঁ বুলি ভাবে পকা ঘৰ মই বনাইছোঁ দামী গাড়ী মই কিনিছোঁ সম্পত্তি মই কিনিছোঁ গাড়ীখন যদি লাইনত এক্সিডেণ্ট হৈ যায় কৃষ্ণই কৰিলে বুলি কয় তেতিয়া আমাৰ ভালটো নিজে কৰিছোঁ বুলি কয় আৰু বেয়া হ'লে কৃষ্ণলৈ ঠেলি দিয়ে এই স্বভাৱটো আমি সলনি কৰিব লাগিব দেই এই কোচটো ৰিজু কৰিব লাগিব আপুনি যদি মায়াক প্ৰশ্ৰয় কৰি আছে অভিমান অহংকাৰক যদি আশ্ৰয় দি আছে আপুনিও কংসক মানে চন্দনৰ ফুট পিন্ধা হৰিন্ধি কুজি আপুনিও হৈ আছে আপুনিও কুজি হৈ আছে হৰিন্ধি কুজি কুজ কেইটা তিনিটা সত ৰজতম আপুনি যদি তিনি গুণত আছে আপুনিও কুজি হৈ আছে গতিকে যিদিনাখন কৃষ্ণৰ কপালত চন্দনৰ ফুট লগাই দিলে কৃষ্ণই থুতৰি দিয়াৰ লগে লগে ৰিজু হৈ গ'ল পোন হৈ গ'ল
অৰ্থাৎ আপুনি যিদিনাখন নাম ল'ব আজিৰ দৰে ভকতৰ সংগলৈ হ'ব তেতিয়া আপুনি নিৰ্গুণ হৈ যাব উদ্ধৱক কৈছে মোৰ কথা যথাত নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হৈ জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে কৃষ্ণ কথা কলি যুগত যি মানুহে শুনে আৰু কয় হেতুৱে ভকত গতিকে আমি যাতে ভকত হৈ আমি যাতে কৃষ্ণক আমাৰ এই ৰথখনত যাতে সুন্দৰ সাৰথী ৰূপে আমি পৰিচালনা কৰাৰ কাৰণে আহাৰ দিব পাৰো তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব এতিয়া কৈছে এহি বুলি সবে প্ৰশংসা কৰন্ত সিদ্ধ সাধ্য দেৱ মুনি জয় জয় কৃষ্ণ জয় যুধিষ্ঠিৰ ঘনে ঘনে এহি ধ্বনি যে যুধিষ্ঠিৰ জয় হওক কৃষ্ণ জয় গতিকে পাণ্ডৱৰ জয় সকলোৱে তেওঁলোকক প্ৰশংসা কৰিছে অনন্তৰে ব্যাসে ঋষিগণ সমেত যুধিষ্ঠিৰ নিৰ্পতিক কৰিলা দীক্ষিত ভৈলা শুদ্ধচিত পুজিবে লৈলা হৰিক তাৰপিছত ব্যাসে তেওঁলোকক দীক্ষা দিলে শিক্ষা দিলে ভক্তি জ্ঞান দিলে আৰু কৃষ্ণক সেৱা পূজা কৰি তেওঁলোকৰ চিত শুদ্ধ হ'ল আৰু কৃষ্ণক ভক্তি কৰিবলৈ আগবাঢ়ি আহিল প্ৰথমতে নিয়া মনক নিয়মী আতিশয় দৃঢ় কৰি সাৰ হব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি গতিকে আমি কি কৰিব লাগিব নীতি নিয়মৰ মাজেদি সদাচাৰৰ মাজেদি আমি নিজৰ জীৱন আমাৰ পৰিয়ালটো আগুৱাই নিব লাগিব আমাৰ ভাগৱতত নিয়ম নীতি বান্ধি থোৱা আছে আমাৰ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে আপোনালোকে কেই প্ৰকাৰ মানিছে আপোনালোকে জানিব কি কি সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ নিয়ম আমাৰ নিজৰ লগতে পৰিয়ালৰ লোকসকলক যদি আমি শিকাব পাৰো আপুনিও বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব আয়ুষ বৃদ্ধি হ'ব আমাৰ আয়ুষ বঢ়াবও পাৰো আয়ুষ আমি কমাবও পাৰো গতিকে আপোনালোকৰ ঘৰখন বেমাৰ মুক্ত কৰি পৰিয়ালখিনিক ৰাখিবও পাৰে বেমাৰ যুক্তও হ'ব পাৰে গতিকে এই সদাচাৰখিনি এতিয়া পাণ্ডৱে নিয়ম মানি পেলাই তেওঁলোকে ভগৱন্তক সেৱা পূজা কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে গতিকে সেই নিয়মখিনি কি 1 নম্বৰ কায়ৰ সদাচাৰ আমি ত্ৰাণ দান ৰক্ষণত দেহটো লগাব লাগিব পৰৰ উপকাৰ কমত এই শৰীৰটো লগাব লাগিব আজি এই অনুষ্ঠানটো ভগৱানে কৈছে মই এই 5 দিনীয়া অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে আপুনি যদি কায়েৰে অকমান সহায় কৰিছে আপোনাৰ অক্ষয় পুণ্য হৈছে যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয় ইহাক নিবাক একো জনে নপৰে আপুনি অকমান সহায় কৰি দিব পৰা শক্তি আছে অথচ আপুনি আগবাঢ়ি আহি কৰা নাই তেতিয়া আপুনি সেই পুণ্যৰ পৰা বঞ্চিত হৈ থাকিব গতিকে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আমি কোৱা কথাবিলাক সঁচা কথা হ'ব লাগে সঁচা কথা কোৱা মানুহে সাহসে কথা কয় আৰু নিৰ্ভীকভাৱে কথা ক'ব পাৰে মিছা কথা কোৱা মানুহ তলমূৰ পৰি থাকে ধৰা পৰাৰ ভয় কৰে গতিকে আপোনালোকৰ পৰিয়ালত বা সমাজত যি সঁচা কথা কয় তালে সবে দৰ কৰে সকলোৱে সমীহ কৰে গতিকে আমাৰ সদাচাৰৰ ভিতৰত বাক্যৰ সদাচাৰটো আমাৰ থাকিব লাগে অৰ্থাৎ সদায় সঁচা কথা ক'ব লাগে আৰু আনে শুনি ভাল পোৱাকৈ ক'ব লাগে আৰু কি ক'ব লাগিব আনৰ উপকাৰ হোৱাকৈ ক'ব লাগিব আপুনি কোৱা কথাটোৱে যাতে আনৰ অপকাৰ নহয় এই কথা নজনাৰ কাৰণে আমাৰ একেখন গাঁৱৰে ওচৰৰ মানুহে ঘৰৰ এজন মানুহ বা এগৰাকী মানুহে গৈ কাষৰ মানুহৰ ঘৰত চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে যে তেওঁ ওলাই অহাৰ পিছতে হয় স্বামী স্ত্ৰীৰ মাজত সন্দেহবশত কাজি লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়াৰ মাজত লাগিছে আপুনি কৈ অহা কথাৰ কাৰণে যদি কাৰোবাৰ কাজিয়া লাগি অপকাৰ হ'বলগীয়া হয় কৈ অহাজনৰ কি হ'ব আমাৰ বেদে কৈছে পাপ আয় পৰপীড়নম আপুনি কৈ অহাৰ কাৰণে যদি আনৰ অনিষ্ট হয় কোৱাজনৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কাটি দিব কথা লগোৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই আমাৰ কিছুমান মানুহৰ কথা লগনীয়া কথা লগোৱাৰ স্বভাৱ আছে আপুনি হেতু স্বভাৱ যদি নেৰে আপুনি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে আপোনাৰ জীৱনত কেতিয়াও সুখ শান্তি নহয় গতিকে এই সদাচাৰবিলাক আমি মানিব লাগিব বাক্যৰ সদাচাৰ গমন সদাচাৰ আমাৰ ভৰিকেইটা যাবলৈ দিছে বুলিয়েই আমি য'তে ত'তে গ'লে নহ'ব অগম্যা গমন কৰিব নালাগিব আমাক মানে সীমা বান্ধি দিছে মহাপুৰুষে প্ৰথম স্কন্ধ ভাগৱততে কোনো জাতি জনগোষ্ঠী বা সমাজক লৈ নহয়
শংকৰদেৱৰ ভাগৱত ৰচনা কৰিছে বিশ্ব মানৱৰ উপকাৰ কাৰণে উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ গোটেই বিশ্বৰ মানৱক উদ্দেশ্যি আহ্বান জনাইছে যাৰ কাৰণে তেওঁৰ এই আহ্বানত সন্তুষ্ট হৈ মহাত্মা গান্ধীয়ে মন্তব্য দিছে হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে যিমান বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহাত্মা গান্ধীয়ে আসাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে আমি মিলা প্ৰীতিৰে থাকিব নোৱাৰো একেলগে বহি খাব নোৱাৰা অৱস্থা হৈ আছে এটো আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে সব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি গতিকে আমি নিয়ম সংযম মানিব লাগিব বাক্যৰ সদাচাৰ গমন সদাচাৰ মনৰ সদাচাৰ সত্য দয়া প্ৰেম কৰুণা থাকিব লাগিব আৰু স্নান সদাচাৰ গাটো ধুলে ঢলঢলকে পানী ঢালিলেই নহব আপুনি গা ধুওঁতে বাহিৰে ভিতৰে শুদ্ধি কৰিব লাগিব মানে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি না আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ বা জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিকে উপাম তুহাৰী শৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ সকলো সভাসদ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ আপুনি গোটেই গুৰু বন্দনাটো গাই পেলাই গা ধুই থাকক বাহিৰে ভিতৰে শুদ্ধ হ'ব এইটো স্নান সদাচাৰ আমাৰ শয়ন সদাচাৰ আমাৰ বহুতে শুবও নাজানে উঠিবও নাজানে টোপনি ধৰিল বুলি এতিয়া গৰম দিনত আঁঠুৱা তৰি থৈছে ঠাণ্ডা দিনত এতিয়া আঁঠুৱা তৰি থৈছে লেপ তুলি পাৰি থৈছে পেট ভৰাই খাইছে টোপনি ধৰিল বুলি গৈ কোমল বিচনাত গপংকে পৰি শুই দিছে এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই গৈ পেলাই ধপংকে শুই নিদিব আমি কেনেকৈ শুব লাগে মাধৱদেৱে আমাক ঘোষাৰ মাজেদি কৈছে দুস্বপ্ন নাখন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰি কীৰ্তন মহাপুৰুষ মাধৱদেৱে 1000 এফাকি ঘোঁৰা জীৱতৰণৰ কাৰণে লিখি থৈ গৈছে তাৰ এফাকি ঘোষা হ'লেও নোগোৱাকৈ আপুনি নুশুব কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাবে এনেকৈ প্ৰভাৱ পেলাই বহুত সময়লৈকে আপোনাৰ টোপনি নাহে ছাতি পুতি লাগি থাকে তেনেকুৱা দুৰ্দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে যিমান বৰগীত মুখস্থ আছে যিমান দিহানাম মুখস্থ আছে আপুনি গাবলৈ যত্ন কৰক অতি কম সময়তে সাউন্ড স্লিপ মধুৰ টোপনি আহি যাব আমাৰ বহুত মানুহ উঠিবও নাজানে সাৰ পোৱাৰ লগে লগে চকু মোহাৰি জপংকে কামৰ ধান্দাত নামি আহে এটো অভ্যাস আছে যদি এৰিব আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে কৈছে যিজন ভগৱন্তৰ তিনটা গুণময় ভাৱত আমাৰ দেশ জগতত অৱস্থান কৰি আছে কেনেকৈ আছে ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰ একে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ দেহতে অৱস্থান কৰি আছে প্ৰথম ব্ৰহ্ম ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গলেও আপুনি জীয়াই থাকে আপুনি টোপনি যোৱা মানুহ এজনে ক'ব পাৰে নেকি মই জীয়াই আছো নে মৰিলো ক'ব নোৱাৰে পুৰা টোপনি যোৱা মানুহে ক'ব নোৱাৰে তথাপিতো আপোনাক জীয়াই ৰাখিছে কোনে ব্ৰহ্ম শক্তিয়ে আপুনি সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খাই হাতেৰে কৰে ভৰিৰে যায় কোনে চৈতন্য কৰি ৰাখিছে ইন্দ্ৰিয়বিলাকক পৰমাত্মাই আৰু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যথা কৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে সেই কাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন হে অৰ্জুন তোমাক কামৰ অধিকাৰহে দিছো মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনে প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনে বা কি
তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখুজাকে দিম নুখুজাকে দিয়া বোলে হয় প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ্য নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে মাকে দিনটো বিচনাতে পেলাই নথয় কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ নিজৰ সন্তানক যেনেকৈ স্তনদান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম আপুনি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিব বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিব লাগিব বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত শুনাই অকল আপোনালোকৰ এই গাঁওখনকে আপোনালোকে উদ্ধাৰ কৰা নাই মাদুৰী মলগাঁওকে আপোনালোকে উদ্ধাৰ কৰা নাই মলা গাঁৱেই নহয় এই মাইক্ৰফোনৰ শব্দ ধ্বনি ভাগৱতৰ প্ৰতিধ্বনি কিমান দূৰলৈকে গৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ আজি আপোনালোকৰ মাদুৰী মলা গাঁৱৰ ৰাইজে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰদূষণ বায়ু সংশোধন কৰিছে আৰু জীৱ জগতকো আপোনালোকে উদ্ধাৰ কৰিছে গতিকে আপোনালোকৰ সমাজে এনে পৰহিতকৰ বা জনহিতকৰ কাম কৰাৰ কাৰণে আপোনালোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম আপোনালোকৰ গাঁওবাসীৰ পুণ্য অৰ্জন হ'ব মনত ৰাখিব গতিকে আমি এই কৰ্মবিলাকলৈ আমি কি কৰিব লাগিব ভাগৱতৰ আদৰ্শৰে আগবাঢ়ি আহিব লাগিব গতিকে ইমানবিলাক আত্মাক এই 5 দিন ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰাৰ সুবিধা দি দিলে যদি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ ব্যাখ্যা নাপাতিলে হেতেন আজি এই গধূলা আহি ইমান মানুহ বহি নাথাকিলেহেঁতেন নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিলেহেঁতেন আজি ইমানবিলাক আত্মাক আনি কৃষ্ণ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰাৰ সৌভাগ্য আনি দিলে তাৰ কাৰণে গোটেই গাঁওবাসীৰ কি হ'ব পৰোপকাৰায় পুণ্যম এই কথা আমাক ভাগৱতে কৈ আছে তাৰপিছত কৈছে চতুৰ্ভুজৰ ৰূপ হৃদয়তে চিন্তি মণ্ডল মধ্যে থাপিল কৰি আবাহন দিলন্ত আসন পাছে পাদ্য নিবেদিল গতিকে আমাৰ ভগৱন্তক চতুৰ্ভুজ ৰূপ হৃদয়ত চিন্তা কৰি পাদ্য অঘলৈ তেওঁ আসনত বহি তেওঁক চিন্তা কৰিছে দেহ মন প্ৰাণ কৰি সাৱধান অৰ্পিলন্ত নিষ্ঠ কৰি আমি সদায় ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগে আমাৰ সেইকাৰণে অন্ন সদাচাৰটো আমাৰ আইসকলৰ কাৰণে বিশেষ প্ৰয়োজন আমাৰ বিবাহিত আইসকলক বিয়া দিনাখনেই আমাৰ বেদৰ মতে 7টা প্ৰতিজ্ঞা কৰায় তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায় অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা তেতিয়া আইগৰাকীয়ে কয় আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ এই বুলি সোঁ ভৰিটো আগলৈ দি মানে উত্তৰ ফালে এখোজ আগবঢ়াই দিয়ে ইয়াৰ তাৎপৰ্যটো কিহৰ কাৰণে 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিলে যে আইগৰাকীয়ে বিবাহিত আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন ঘৰৰ পৰিয়ালে খোৱাৰ লগে লগে প্ৰত্যেক পৰিয়ালৰ দেহত 7 ধাতু সৃষ্টি হয় মনত ৰাখিব অন্ন খালে ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম হ'ব ব্ৰহ্মশুদ্ধ অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে মানে সতি সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ আইসকলে কেনেকৈ শুদ্ধ ব্ৰহ্ম তৈয়াৰ কৰিব আমাৰ গীতা ভাগৱত কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰয় আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি কথা নাই মানুহ মাত্ৰেই জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আইসকলে ৰন্ধন কৰিবলৈ যোৱাৰ আগত এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি থ'ব লাগিব কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ মন্ত্ৰই সেই সময়লৈকে হোৱা অবাঞ্ছিত 5টা পাপৰ পৰা সেই ঘৰখন উদ্ধাৰ কৰে আমাৰ প্ৰত্যেকখন ঘৰতে যি জাতি জনগোষ্ঠীতেই নাথাকক যি সম্প্ৰদায়তেই নাথাকক যি সমাজতেই নাথাকক আমাৰ মানুহ মাত্ৰেই 5টা পাপ হয় আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ অবাঞ্ছিত পাপ হয় কি পাপ হয় খণ্ডনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী
এই 5টা পাপ আমাৰ প্ৰত্যেক ঘৰতে ৰাতিয়ে দিনে সিদ্ধ হয় গতিকে কন্দনি মানে ঢেকিত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা নহৰু পিছা পিছি পেলাই আহাৰ তৈয়াৰ কৰোঁতে আমাৰ ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলহী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে তাক গৰম কৰি মাৰি দিয়া হয় তাতো ব্ৰহ্ম হত্যা পাপ হয় তাতো পাপ লাগে আৰু মাৰ্জনী ঠাইঘৰ সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচি আনোতেও চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে গতিকে তাতো এটা পাপ লাগে এই 5টা পাপ তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় মানুহ মাত্ৰে যি য'তেই নাথাকক যি ধৰ্মতে নাথাকক সেই 5টা পাপৰ কাৰণে গৃহস্থী ধৰ্মৰ জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন কৰে আৰু খাবলৈ দিওঁতে কৃষ্ণ বুলি দিব পাৰে তেতিয়াহ'লে সেই পাপৰ পৰা সেই ঘৰখন মুক্ত হৈ যায় মনত ৰাখিব গতিকে আপোনালোকে ৰান্ধোতেও কৃষ্ণ গীতা ভাগৱতত কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভলে কিছু ফল নধৰে জলপুষ্প ফলমূলক খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত অৰ্পণ নকৰাকৈ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ আমাৰ আইসকলে অন্ন ৰান্ধিব নালাগে মনত ৰাখিব কথাটো আৰু এনেকৈ এমুঠি থওঁতে এমাহত টেকেলিটো ভৰিলে আপুনি বেচি পেলাই হয় নিজৰ ঘৰৰ কিবা পবিত্ৰ কামত লগাব নহয় নামঘৰ বা সত্ৰ অনুষ্ঠানলৈ আপুনি দান দিব পাৰিব তেতিয়াও আপোনাৰ পুণ্য হ'ব গতিকে আপোনাৰ এইটো কৰিব তাৰপিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে আমাৰ বেদৰ মতে ভগৱানৰ মতে যে আপোনাৰ আইসকলে যিকোনো চাহ জলপান মানে অন্ন আদি দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে কৃষ্ণ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে 5টা পাপৰ পৰা সেই অন্নটো প্ৰদূষণ মুক্ত হৈ যায় গতিকে কৃষ্ণ বুলি নিদিলে কি হয় কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা কৃষ্ণ বুলি উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্য কুকুৰৰ বিষ্টা তুল্য অপবিত্ৰ বুলি কৈছে কুকুৰৰ বিষ্টাৰ লগত কিয় তুলনা কৰিলে গৰুৰ গোবৰো গোবৰুৱাই খায় কিন্তু কুকুৰৰ বিষ্টা একোৱেই নাখায় গতিকে আইসকলে আমাৰ ঘৰখনৰ পৰিয়ালক উদ্ধাৰ কৰিব লাগিব কেনে